এই মুহূৰ্তত আমি তেনে এক স্বৰ্ণীল ইতিহাস বহন কৰা এক স্থানত আমি উপস্থিত আছো। এয়া হৈছে ঐতিহাসিক যি চিন্তামণি গড়, আচলতে টিয়কত অৱস্থিত ঐতিহাসিক চিন্তামণি গড়ত আমি উপস্থিত। আৰু চিন্তামণি গড়ত আমি বিশেষভাৱে এটা ভিজুৱেলছ এই মুহূৰ্তত দেখাইছো। আমি চিন্তামণি গড়ৰ বুকুতে মুহূৰ্তত থিয় হৈ আছো। তাৰ পাছফালে যদি আমি দেখাব পাৰো এটা সুবৃহৎ আচলতে আকৃতিৰ এটা গম্বুজ আমি দেখাইছো। আৰু যি বিশ্বাস হয় আচলতে, যি জনশ্ৰুত আছে, জনশ্ৰুত অনুসৰি ৰাজমন্ত্ৰী আতন বুঢ়াগোহাঁইৰ নেতৃত্বতে আচলতে এই যি গম্বুজ ইয়াত স্থাপন কৰা হৈছিল। আৰু সেই সময়ত অসম ৰাজ্যৰ আচলতে সুৰক্ষাৰ ক্ষেত্ৰত এই গম্বুজে আচলতে বিশেষ এক ভূমিকা গ্ৰহণ কৰিছিল। আৰু ইয়াত যদি আমি চোৱা যায়, এই ভিতৰ ভাগত আচলতে সেই সময়ত আমি যি জনশ্ৰুত আমি গম পাওঁ, ইয়াত আচলতে জুই দিয়া হৈছিল আৰু ইয়াত ধোঁৱা ওলাইছিল। আৰু এই ধোঁৱাই আচলতে সেই সময়ত ৰংপুৰত আচলতে এক বাৰ্তা দিছিল যে যদি শত্ৰুপক্ষ আহে তেতিয়া এনেধৰণে আচলতে কিছুমান সাংকেতিক চিহ্ন আচলতে ব্যৱহাৰৰ বাবে আচলতে এইসমূহ গম্বুজ সেই সময়ত আহোম ৰজাসকলে বা আহোম ৰাজত্ব কালত আচলতে ব্যৱহাৰ কৰা হৈছিল। কিন্তু অতি পৰিতাপৰ কথা, আজিৰ তাৰিখত আজিৰ দিনত এইসমূহ যি ঐতিহ্য কিন্তু আজিৰ তাৰিখত বিলুপ্ত হ'বলৈ গৈছে, ধ্বংসৰ গৰাহত গৈছে। যিটো চিন্তামণি গড়ত এই মুহূৰ্তত উপস্থিত আছো, সেই চিন্তামণি গড় আজিৰ তাৰিখত সম্পূৰ্ণৰূপে আচলতে এক প্ৰকাৰে মানুহে আচলতে এই মুহূৰ্তত অধিগ্ৰহণ কৰি পেলাইছে। ঐতিহাসিক স্থান, এইটো ঐতিহাসিক সমল অসম ইতিহাসৰ আজিৰ তাৰিখত আমি দেখিছো কেনেধৰণে শেষ হৈ গৈছে। কি অনুভৱ কৰে এই মুহূৰ্তত? গতিকে দুখৰ কথা যে এটা ঐতিহাসিক কীৰ্তিচিহ্নত আমি আজি থিয় হৈ এই কথা ক'ব লগা হৈছে। প্ৰথম কথাটো হৈছে কি, এইটো এটা ইমান এটা ইম্পৰ্টেণ্ট মানে মনুমেণ্টছ হয়, মানে আমাৰ অসম ইতিহাসৰ, অসম বুৰঞ্জীৰ, অসম ৰাজত্বকালৰ যিখিনি আমাৰ আহোম ৰাজভাৰ ভিতৰত যিখিনি আলোচ্য বিষয় আছিলে, তাৰ মাজত আমাৰ সৈন্য সামন্তবিলাকৰ কাৰণে অতিকৈ গুৰুত্বপূৰ্ণ এটা মানে ঐতিহাসিক কীৰ্তিচিহ্ন এতিয়া আমাৰ কাৰণে হৈছে। কথাটো হৈছে কি, এই কীৰ্তিচিহ্নটো কেইটাৰ কাৰণতে আমি অসমখনৰ সুৰক্ষিত হিচাপে আমি দেখা পাইছিলোঁ। আৰু যিসকল চৌহদে এই গম্বুজবিলাক নিৰ্মাণ কৰিছিল, সেই সময়ত আমাৰ প্ৰত্যেকজন জাতি জনগোষ্ঠী অসমত বসবাস কৰা প্ৰত্যেকজন ব্যক্তিৰ সুৰক্ষাৰ স্বাৰ্থতহে এইবিলাক বস্তু নিৰ্মাণ কৰিছিল। এতিয়া সেইসকল ব্যক্তিয়ে, আমি য'ত বসবাস কৰি আছো, সেইসকল ব্যক্তিয়ে আমি আজি এইসমূহ মানে স্তম্ভ আমি ধ্বংস কৰিবলৈ উঠিবই লাগিছো। তাৰ এটা উজ্জ্বল একেবাৰে ডাঙৰ এটা নিদৰ্শন আপোনাক মই দেখাব বিচাৰিছো। চাৰিদি এইটো ৰাস্তা আছে, ই একদম গম্বুজৰ গাতে লাগি পেলাই ৰাস্তা এটা গৈছে। ডাঙৰ গাড়ী গৈ থাকে, চাহপাতৰ গাড়ী নিয়ে, কিবা কিবি কোনোবাই ডাঙৰ ট্ৰাক লৈ যাব, কিবা কিবি গাড়ী গুচি যাব। কোনোবা এটা সময়ত যেতিয়া খুন্দা খাই ন, এই গম্বুজটো খহি পৰিবলৈ আছে। গতিকে মই এটা কথা ক'ব বিচাৰোঁ যে চৰকাৰৰ চকুত নপৰে নেকি? ইয়াৰ পৰা অকণ নাতি দূৰতে এটা আপোনাৰ পঞ্চায়ত অফিচ আছে, তেখেতলোকে ছাইডত পিলাৰটো বনাই দিছে, কাম শেষ। এতিয়া কথাটো কৈছে স্বৰ্গদেউ যিটো চুডৈ পাহাৰ নেতৃত্বত বা তেখেতৰ ৰাজসভাৰ দিনত, তেখেতৰ ৰাজত্বৰ দিনত আতন বুঢ়াগোহাঁইৰ নেতৃত্বত এইখিনি নিৰ্মাণ হৈছিলে। সেই একেজন আতন বুঢ়াগোহাঁইৰ নেতৃত্বতে আকৌ শৰাইঘাটৰ যুঁজখনত আমি জিকিছো। আৰু সেই একেজন আতন বুঢ়াগোহাঁইৰ নেতৃত্বত আমি লাচিত বৰফুকনক পাইছো অসমে। আৰু সেই একেজন আতন বুঢ়াগোহাঁইয়ে অসমৰ বিভিন্ন অঞ্চলত বা বিভিন্ন জেগাত এনেকুৱা ধৰণৰ গড়সমূহ নিৰ্মাণৰ ক্ষেত্ৰত তেখেতৰ পৰিকল্পনাত নিৰ্মাণ হৈছিলে। গতিকে আমি আজি এটা অতি দুখেৰে ক'ব বিচাৰোঁ যে অসমত হিচৰতি হৈ থকা বিভিন্ন কীৰ্তিচিহ্নসমূহৰ লগতে এই গম্বুজটো সংৰক্ষণৰ খুব গুৰুত্বপূৰ্ণ এটা বিষয় হৈ পৰিছে। পুৰাতত্ব বিভাগৰ 1858 চনৰ আৰু 1864 চনৰ বা 1989 চনৰ যিটো আপোনাৰ এক্ট আছে, এই এক্ট কেইখনৰ আওতাত আজিলৈকে এই গম্বুজবিলাক পৰাই নাই। আৰু ইণ্ডিয়ান আৰ্কিঅলজিকেল প্ৰিজাৰ্ভেশ্যন এক্টত যিখিনি পৰিছে, তাৰ মাজত আমাৰ এই গম্বুজবিলাক নপৰে নেকি? মই প্ৰশ্ন কৰিব বিচাৰিছোঁ এইকাৰণেই যে প্ৰত্যেকটো বস্তু আজিলৈকে চৰকাৰে যি ধৰণে তেখেতলোকে সংৰক্ষণৰ ঢাক ঢোল বজাই আছে, তাৰ মাজত আমাৰ এই কিছুমান বস্তু এনেধৰণে পৰি গৈছে যিসমূহ আমাৰ অসচেতন কিছুমান ব্যক্তিয়ে বা পৰিয়াল বা আমি জনসাধাৰণে এইবিলাক বস্তু একদম ধ্বংস কৰা হ'লে ঠেলি গৈ আছো। আৰু এই যে পৰি যাব, যিদিনাখনে পৰি যাব, সেইদিনাখনৰ পৰা কিন্তু বুৰঞ্জী পাতৰ পৰা এইটো একবাৰ শেষ হৈ যাব। নিশ্চিতভাৱে অতি সংৰক্ষণৰ কিন্তু আজি তাৰিখত অতিকৈ প্ৰয়োজন। মই আৰু এজন বয়োজ্যেষ্ঠ আছে, যদি আপোনাৰ পৰা কিছু কথা জানিম যে কি ক'ব, আপুনি যিমান দেখিছে আচলতে এই ভাগ এনেধৰণেই আছে নে কেনেকুৱা ধৰণে আপুনি? এইভাগ বস্তু এনেধৰণেই আছে, ইয়াৰ যিটো ভগা বা খহি যোৱা নাই দেই। এতিয়া অলপ দিনৰ পাছতে আজি হ'ল কিজানি 5 বছৰমান পঞ্চায়তৰ হেৰিয়াত এই ৱালটো কিনাৰত গাঁঠি দিলে, তাৰপিছত আৰু সিমানতে শেষ, অন্য কাম ইভাগে অন্য একো হোৱা নাই। স্থানীয় আৰু এজন সচেতন লোক আছে, কিছু কথা জানিব। আপুনি কি জানে, আপোনাৰ আজু ককা দেউতাৰ দিনৰ পৰা কি কথা শুনি আহিছে যিটো ওচৰতে আপুনি পাইছে? এইভাগ আমাৰ আজু ককা আৰু দেউতাৰ দিনত এইটোৱে কৈছিলে, এইটো কম্ভোজ আৰু প্ৰথমতে দৌল বুলি কৈছিলে, তাৰপিছত কম্ভোজ বুলি হেৰি কৰিলে। এই আহোম ৰজাৰ যেতিয়া যুদ্ধৰ ক'ৰবাত কিবা হয়, এইটো এতিয়া ধোঁৱা দি শত্ৰু হেৰি কৰিবৰ কাৰণে হেৰি কৰি দিয়ে। আৰু তাৰ পাছতে এইটো গৈ গাভৰুৰ পৰা আমাৰ তেলীয়াডোঙা হৈ ব্ৰহ্মপুত্ৰ পাৰ হৈ এনেকৈ হেৰি হৈ ৰংঘৰ কি বুলি কয়, এই চৰাইদেউৰ তালৈকে যোৱা বুলি ককা দেউতাহঁতে কৈছিলে।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।